আজি সদৌ অসম সোণোৱাল নাৰী সংস্থাৰ প্ৰতিষ্ঠা দিৱস আৰু দিৱসত গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ আৰু মাজুলীৰ ইয়াত প্ৰতিনিধি নাৰী সমাজ উপস্থিত আছে। মই তেখেতসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ যোগেদি ভৱিষ্যতৰ দিনত সোণোৱাল সমাজখনক যাতে শৃংখলাবদ্ধভাৱে শক্তিশালী ৰূপত উঠি অহা প্ৰজন্মক আগুৱাই নিয়ে তাৰ বাবে আহ্বান জনাইছোঁ আৰু সোণোৱালসকলক শক্তিশালী কৰাৰ জৰিয়তে সমগ্ৰ অসমক শক্তিশালী কৰি ভাৰতবৰ্ষক এখন আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত নাৰী সমাজে এটা উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা 10 বছৰে মহিলা সবলীকৰণৰ ক্ষেত্ৰত যিমানখিনি উল্লেখযোগ্য আঁচনি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ফলত আজি মহিলা সমাজে ভাৰতবৰ্ষত পুৰুষৰ লগত সমান্তৰালভাৱে শক্তিশালী ৰূপত দেশৰ অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। ধন্যবাদ। প্ৰথমতে সকলোলৈকে সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুব সুন্দৰভাৱে আমাৰ সোণোৱাল অধ্যুষিত আটাইকেইখন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত আমি যে আজি সুন্দৰভাৱে অনুষ্ঠানটো অনুষ্ঠিত কৰিব পাৰিলোঁ আৰু বিশেষকৈ আমি প্ৰতিষ্ঠা দিৱসটো অনুষ্ঠিত কৰিম বুলি কোৱাৰ আলোচনাৰ মুহূৰ্ততে আমাৰ মুখ্য অতিথি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাক অতি অৱগত কৰিলে যে মই সেই দিনটোত উপস্থিত থাকিম আৰু আমাৰ অতি প্ৰয়োজন আমি অনুভৱ কৰিছিলোঁ যে নিজৰে এজন সন্তান, গতিকে আমাৰ এই অনুষ্ঠানটোত যদি তেখেত উপস্থিত থাকে সভাৰ সৌষ্ঠৱ বৃদ্ধি হয়, লগতে তেখেতৰ প্ৰয়োজনীয়তাও আছে। সোণোৱাল সমাজখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতৰ যি পৰামৰ্শ সেই পৰামৰ্শ আমি বিচাৰিছিলোঁ আৰু নিশ্চয় আজি তেখেতে ইমান সুন্দৰভাৱে তেখেত ব্যস্ততাৰ মাজতো আহি আমাক যিখিনি পৰামৰ্শ আগবঢ়ালে, যিখিনি বক্তব্য প্ৰদান কৰিলে তাৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু লগতে ভৱিষ্যতেও তেখেতৰ পৰা আমি সহযোগিতা নিশ্চয় আশা কৰিম। আজি সদৌ অসম সোণোৱাল নাৰী সংস্থাৰ প্ৰতিষ্ঠা দিৱস আৰু দিৱসত গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ আৰু মাজুলীৰ ইয়াত প্ৰতিনিধি নাৰী সমাজ উপস্থিত আছে। মই তেখেতসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ যোগেদি ভৱিষ্যতৰ দিনত সোণোৱাল সমাজখনক যাতে শৃংখলাবদ্ধভাৱে শক্তিশালী ৰূপত উঠি অহা প্ৰজন্মক আগুৱাই নিয়ে তাৰ বাবে আহ্বান জনাইছোঁ আৰু সোণোৱালসকলক শক্তিশালী কৰাৰ জৰিয়তে সমগ্ৰ অসমক শক্তিশালী কৰি ভাৰতবৰ্ষক এখন আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত নাৰী সমাজে এটা উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা 10 বছৰে মহিলা সবলীকৰণৰ ক্ষেত্ৰত যিমানখিনি উল্লেখযোগ্য আঁচনি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ফলত আজি মহিলা সমাজে ভাৰতবৰ্ষত পুৰুষৰ লগত সমান্তৰালভাৱে শক্তিশালী ৰূপত দেশৰ অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। ধন্যবাদ। প্ৰথমতে সকলোলৈকে সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুব সুন্দৰভাৱে আমাৰ সোণোৱাল অধ্যুষিত আটাইকেইখন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত আমি যে আজি সুন্দৰভাৱে অনুষ্ঠানটো অনুষ্ঠিত কৰিব পাৰিলোঁ আৰু বিশেষকৈ আমি প্ৰতিষ্ঠা দিৱসটো অনুষ্ঠিত কৰিম বুলি কোৱাৰ আলোচনাৰ মুহূৰ্ততে আমাৰ মুখ্য অতিথি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাক অতি অৱগত কৰিলে যে মই সেই দিনটোত উপস্থিত থাকিম আৰু আমাৰ অতি প্ৰয়োজন আমি অনুভৱ কৰিছিলোঁ যে নিজৰে এজন সন্তান, গতিকে আমাৰ এই অনুষ্ঠানটোত যদি তেখেত উপস্থিত থাকে সভাৰ সৌষ্ঠৱ বৃদ্ধি হয়, লগতে তেখেতৰ প্ৰয়োজনীয়তাও আছে। সোণোৱাল সমাজখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতৰ যি পৰামৰ্শ সেই পৰামৰ্শ আমি বিচাৰিছিলোঁ আৰু নিশ্চয় আজি তেখেতে ইমান সুন্দৰভাৱে তেখেত ব্যস্ততাৰ মাজতো আহি আমাক যিখিনি পৰামৰ্শ আগবঢ়ালে, যিখিনি বক্তব্য প্ৰদান কৰিলে তাৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু লগতে ভৱিষ্যতেও তেখেতৰ পৰা আমি সহযোগিতা নিশ্চয় আশা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।